নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল ইনফৰমেশ্যন কিং। যিসকল পি এম কিষাণৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ খবৰ। আৰু যিসকলে বৰ্তমান পইচা পাইছেও, যোনটো 20 নম্বৰ কিস্তি, তেওঁলোকৰ কাৰণেও এইটো ডাঙৰ খবৰ। আৰু যিসকলে পোৱা নাই, অলৰেডি পেণ্ডিং হৈ গ'ল, তেওঁলোকৰ কাৰণে এটা ডাঙৰ খবৰ। আপোনালোকক সবিশেষ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে খুব কম সময়ৰ ভিতৰতে জানিবলৈ পাৰিব। কিয় আপোনালোকে যিসকলৰ সোমালে তেওঁলোকৰ ভাল কথা, আৰু আগলৈ তেওঁলোকৰ সোমাব নে নোসোমাব এই ভিডিঅ'টোতে সকলোখিনি তথ্য গম পাব। আৰু যিসকলৰ বৰ্তমানলৈকে সোমোৱা নাই, কিয় সোমোৱা নাই আৰু ক'ত প্ৰচেছিং হৈ আছে, এই ভিডিঅ'টো আপোনালোকে যদি হাতত 2 মিনিট উলিয়াই যদি আপোনালোকে চায়, তেনেহ'লে সকলোখিনি তথ্য জানিবলৈ পাৰিব। এতিয়া চাওক, আমি আপোনালোকক ডাইৰেক্ট নটিফিকেশ্যনটো দেখুৱাই দিছোঁ, যিহেতু নতুনকৈ নটিফিকেশ্যন এটা আহিছে পি এম কিষাণ অফিচিয়েল ৱেবছাইটৰ পৰা। এইটো আপোনালোকে চাব পাৰে। মাননীয় প্ৰধানমন্ত্ৰীয়ে 2025 চনৰ 12 আগষ্ট তাৰিখে বাৰাণসীৰ পৰা পি এম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মোকলাই দিয়ে। এতিয়া চাওক, পি এম কিষাণ পঞ্জীয়নভুক্ত কৃষকৰ বাবে KYC বাধ্যতামূলক। OTP ভিত্তিত KYC পি এম কিষাণ পৰ্টেলত উপলব্ধ বা বায়'মেট্ৰিক ভিত্তিক KYCৰ বাবেও আপোনালোকে ওচৰৰ যোনখন CSC চেণ্টাৰ আছে তাতে আপোনালোকে যোগাযোগ কৰিব পাৰে। এতিয়া মেইন কথা হ'ল, নটিফিকেশ্যনটোলৈ যদি চায়, গুৰুত্বপূৰ্ণ টোকা বিভাগে কিছুমান সন্দেহযুক্ত গোচৰৰ চিনাক্ত কৰিছে, যিবোৰৰ পি এম কিষাণ আঁচনিৰ নিৰ্দেশনাত উল্লেখ কৰা বৰ্জনৰ মাপকাঠি অন্তৰ্গত হ'ব পাৰে। ইয়াৰে ভিতৰত উদাহৰণস্বৰূপে, ইয়াৰ মানে হ'ল আপোনালোকে যিসকলে পি এম কিষাণৰ বৰ্তমান টকাটো পোৱা নাই, তেওঁলোকৰ প্ৰচেছিং ফেইল হৈ আছে, বা আপোনালোকক এটা স্ক্ৰীনশ্বট দেখুৱাই দিম। আপোনালোকে যদি তেনেকুৱা হৈ আছে, আপোনালোকে ক'ত কণ্টেক্ট কৰিব আৰু কেনেকৈ পাব, এইখিনি আপোনালোকে মন কৰিব। চাওক, 1/2/2019 তাৰিখৰ পিছত মাটিৰ মালিকীস্বত্ব অৰ্জন কৰা কৃষকে পি এম কিষাণৰ পইচাটো আপোনালোকে লাভ নকৰিব। এনে ক্ষেত্ৰত য'ত পৰিয়ালৰ এজনতকৈ অধিক সদস্যই সুবিধা লাভ কৰি আছে, যদিহে আপোনালোকে পৰিয়ালৰ এজনতকৈও অধিক হিতাধিকাৰীয়ে আপোনালোকে লাভ কৰি আছে, তেনেহ'লে আপোনালোকে এইবাৰ কিস্তিটো নাই পোৱা, বা আগলৈ আপোনালোকে কিস্তিটো নাপাব। যেনে স্বামী স্ত্ৰী দুয়োজনেই, এজন প্ৰাপ্তবয়স্ক সদস্য আৰু নাবালক ইত্যাদি। আপোনালোকে দেখিলে, এনে গোচৰৰ সুবিধাসমূহ শাৰীৰিক পৰীক্ষণ সম্পূৰ্ণ নোহোৱালৈকে সাময়িকভাৱে ৰখা হৈছে। সেইকাৰণে আপোনালোকৰ কিস্তিসমূহ বৰ্তমান ইয়াতে ৰখাই দিয়া হৈছে। কৃষকসকলক অধিক বিৱৰণৰ বাবে পি এম কিষাণৰ ৱেবছাইট তথা মোবাইল এপ কিষাণ ই-মিত্ৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াতে আপোনালোকে আপোনালোকৰ পেণ্ডিং ৰিপৰ্টখিনি ইয়াতে আপোনালোকে চাব পাৰে। ইয়াতে মই স্ক্ৰীনশ্বট এটা দেখুৱাই দিম। এজন আমাৰ ছাবস্ক্ৰাইবাৰ আছিলে, তেওঁৰ যিহেতু 5টা কিস্তি সোমাবলৈ বাকী আছিলে, কিন্তু প্ৰচেছিং দেখুৱাইও ৰিজেক্ট মাৰি দিলে। আপোনালোকে চাব, যিসকলৰ নাই হোৱা, আপোনালোকৰ যদি ষ্টেটাছ চাই এনেকুৱা ওলাব, ইয়াতে আপোনালোকে লিখা আছে, চাওক, ইয়াতে আপোনাৰ ট্ৰেনজেকশ্যন হেজ বিন কেঞ্চেল বাই ইউজাৰ বুলি আছে। ইয়াতে বেংক ৰিজন, এইটো বেংকত যোনটো ক্ৰেডিট হোৱা মেছেজটো, ইয়াতে আপোনালোকে চব ভেলিড আছিলে, কিন্তু আপোনালোকে তথাপি ইয়াতে এমাউণ্টটো ক্ৰেডিট নহ'ল। ইয়াতে আপোনালোকৰ এমাউণ্টটো কিয় ক্ৰেডিট নাই হোৱা, ইয়াতে আপোনালোকক সম্পূৰ্ণ ইয়াতে কৈ দিছে যে ইয়াতে আপোনালোকৰ যিহেতু তেওঁৰ এগেইনষ্টত ডকুমেণ্টখিনি আপোনালোকৰ ইয়াতে পোৱা নাই, যোনটো এগ্ৰিকালচাৰ অফিচে ডকুমেণ্টখিনি কিবা এটা খেলি মেলি পাই আছে ইনষ্টলমেণ্টটো, সেইকাৰণে তেওঁলোকৰ একাউণ্টত ক্ৰেডিট কৰা নাই। ইয়াতে তেওঁলোকে অফিচিয়েল ৱেবছাইটৰ পৰা দি দিছিলে, কিন্তু তেওঁ এতিয়াও একাউণ্টত লাভ কৰা নাই। সেই হেতুকে আপোনালোকে ইয়াতে কি কৰিব পাৰে, আপোনালোকে এবাৰ আপোনালোকৰ যোনটো নিয়েৰেষ্ট জিলা এগ্ৰিকালচাৰ অফিচ আছে, তাতে আপোনালোকে গৈ খবৰ কৰিব পাৰে, আৰু যদি এই প্ৰব্লেমখিনি ঠিক কৰি লয়, আপোনালোকৰ পইচা সোমাই যাব। ইমানখিনি আছিলে আপোনালোকক সৰুকৈ আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। যিসকলে এতিয়ালৈকে পি এম কিষাণৰ পইচাসমূহ লাভ কৰা নাই, আপোনালোকে এইখিনি যদি আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ পিনি কৰি লয়, তেনে আপোনালোকে নিশ্চয় এই পইচাটো ইয়াতে লাভ কৰিব। যোনটো 2000 টকাকৈ আছিলে, ইয়াতে যোনজন ছাবস্ক্ৰাইবাৰ আছিলে তাৰ সকলোখিনি ইয়েছ আছে, লেণ্ড শ্বেডিং ইয়েছ আছে, KYC ইয়েছ আছে, তথাপিও ইয়াতে কিন্তু পে'মেণ্টটো ফেইল হৈ গ'ল। ইয়াতো যিহেতু ডকুমেণ্টৰ কিবা ইছ্যু আছে, সেইকাৰণে ফেইল হৈ গ'ল। ইয়াতে গৈ এগ্ৰিকালচাৰ অফিচত যদি সকলোখিনি পুনৰ ছাবমিট কৰে, তেতিয়াহ'লে তেওঁলোকে এমাউণ্টটো একাউণ্টত ক্ৰেডিট কৰাই দিব। ধন্যবাদ। আপোনালোকেও যদি এনেকুৱা ইছ্যু হৈ আছে, এইবাৰ যদি নাই সোমোৱা আপোনালোকে, তেতিয়াহ'লে আপোনালোকে এইটো কাম কৰিব পাৰে।